15 আগষ্ট 2024 অৰ্থাৎ যোৱাকালি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে সমগ্ৰ দেশজুৰি উলহ মালহেৰে এই স্বাধীনতা দিৱস উদযাপন কৰা হ'ল। কিন্তু স্বাধীনতা দিৱসৰ এই দিনটোত অসমত এক নোহোৱা নোখোজা ঘটনা। এফালে স্বাধীনতা দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰীৰ ভাষণ, আনফালে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন অৰ্থাৎ আলফাৰ ফালৰ পৰা এটা মেইল বাৰ্তা। আলফাই কৰা এই মেইল বাৰ্তাটোত কি আছিল হয়তো আপোনালোকে নিশ্চয়কৈ ইতিমধ্যে গম পাইছে, কাৰণ মই ভিডিঅ'টো নেক্সট দিনাখন প্ৰস্তুত কৰি আছো। কিন্তু ইয়াৰ লগতে আৰু এটা কথা প্ৰমাণ পোৱা যায়, এয়া হৈছে অসম আৰক্ষীৰ এক বৃহৎ বিফলতা। অসম আৰক্ষী, যাক স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, স্মাৰ্ট পুলিচ বুলি কোৱা হয়, এই স্মাৰ্ট পুলিচৰ এক বৃহৎ বিফলতা। যিটো সময়ত অসমৰ স্মাৰ্ট পুলিচক দেখা যায়, যেতিয়া 15 আগষ্ট বা 26 জানুৱাৰী এনে দিন কিছুমান আহে, এই দিনকেইটাৰ আশে পাশে বা দুদিনমানৰ আগৰ পৰা পুৰা তালাচী চলাই ৰাস্তা ঘাটে বিভিন্ন পাব্লিকৰ গাড়ীবিলাক ৰখাই তাত তালাচী চলাই বা বহু ক্ষেত্ৰত এই তালাচী অভিযানৰ সময়ত অসম আৰক্ষীৰ বহু অসভ্য আচৰণো দেখিবলৈ পোৱা যায়। কিন্তু অসম আৰক্ষীৰ এই বৃহৎ বিফলতাৰ পাছত অসম আৰক্ষীয়ে এতিয়া লাজ পাইছে নে পোৱা নাই, এই বহুত ডাঙৰ কথা। মই বহুত বেছি কথা নকওঁ, মই আপোনালোকক সেই মেইলটো পঢ়ি শুনাম আৰু লগতে মই আপোনালোকক সেই ঠাইবিলাকো উল্লেখ কৰিম যে কোন কোন ঠাইত আচলতে আলফাই এই 15 আগষ্টৰ দিনটোত বোমা সংস্থাপন কৰিছিল। তো মই সকলোখিনি কথা আপোনালোকক ক'ম। মেইলটো আছিল এনেধৰণৰ: প্ৰতি সন্মানীয় সম্পাদক ডাঙৰীয়া, বৈপ্লৱিক অভিনন্দন আৰু সংগ্ৰামী শুভেচ্ছা গ্ৰহণ কৰিব। আপোনাৰ বহুল প্ৰচাৰিত সংবাদ মাধ্যমলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰা তলৰ বিবৃতিটো প্ৰকাশ বা সম্প্ৰচাৰ কৰিবৰ বাবে প্ৰেৰণ কৰিলোঁ। আশা কৰিছোঁ সুবহু প্ৰকাশ কৰি কৃতাৰ্থ কৰিব, পুনৰ শুভেচ্ছাৰে। আৰু এনেদৰে লিখিছে সহ প্ৰচাৰ সম্পাদক সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। বিবৃতিত লিখিছে, ইয়াৰ দ্বাৰা অসমৰ থলগিৰিৰ জনগণক জনোৱা হয় যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ ফালৰ পৰা আজি অৰ্থাৎ 15 আগষ্ট 2024 তাৰিখৰ পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ যি সামৰিক প্ৰতিবাদৰ কাৰ্যসূচীৰ ৰূপায়ণ ধাৰ্য কৰা হৈছিল, কাৰিকৰী বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে। তলত উল্লেখিত কৰা স্থানসমূহত বোমাসমূহ সংস্থাপন কৰা হৈছিল। উক্ত স্থানৰ পৰা বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰোৱালৈ সমূহ থলগিৰি জনগণৰ পৰা সহযোগিতা কামনা কৰা হ'ল। আৰু তলত 1-2কে এনেকৈ ঠাইবিলাক উল্লেখ কৰিছে। 1 নম্বৰত আছে শিৱসাগৰ দ্বিতীয় অফিচত পৰি থকা পুৰণা গাড়ী এখনত, শিৱসাগৰ BG ৰোড ONGC 5 নং গেটৰ পাৰ হৈ পথৰ কাষত থকা পুৰণা এম্বুলেন্সখনত, লাকুৱা তিনিআলিত থানাৰ সমীপত। 4 নম্বৰত আছে অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণা বাছ এখনত, অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ পুৰণা বাছ এখনত, লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ড টিম ফিল্ড থকা NSPC পুৰণা গাড়ীখনত, লালুক দৈনিক বজাৰ IB সমীপত, বৰঘাট আৰক্ষী চকীৰ সমীপত গছলতাৰে আৱৰি থকা পুৰণা গাড়ীখনত, নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিটেল যোৱা আগত পোৱা ইটাভাটাৰ সমীপত মাটিত পুতি থোৱা আছে। দিছপুৰ লাষ্ট গেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা আছে। গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে ট্ৰেন্সফৰ্মাৰ বৰ্ডৰ বাকচটো, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে। ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিৰখনৰ তলত পাণবজাৰ গুৱাহাটী, যোৰাবাট উৰণীয়া সেতুৰ সমীপত, ভেটাপাৰা মালিগাঁও ৰাজগড় নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত, ৰঙিয়া তামোলপুৰ বোৰ্ডৰ SBI ৱেলকাম বোৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালী ঠাইখিনিত, গুৰেশ্বৰ চক তামোলপুৰ। আৰু বিশেষত লিখিছে পানীতোলাৰ লগতে তিনিচুকীয়াৰ 2টা স্থান, ডিব্ৰুগড়ৰ 1টা স্থান, গোলাঘাট সৰুপথাৰৰ 2টা স্থান সঠিক স্থান নিৰূপণ কৰিব পৰা নগ'ল। এতিয়া কথাটো হ'ল, ইমানবিলাক ঠাইত প্ৰায় অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ প্ৰত্যেকখন ঠাইতে আচলতে ইমানকৈ বোমা সংস্থাপন কৰিলে, তাৰপিছতো কিন্তু অসম আৰক্ষীয়ে আচলতে এক্সিকিউট মানুহ গম নাপায়। ইয়াত বহুত ডাঙৰ এটা কথা। মই আপোনালোকক ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ, কাৰণ সেই ইমান ঠাইত ইমানকেইটা বোম সংস্থাপন কৰিছে, তাৰ ভিতৰত যদি হয়তো 2টা বা 1টাও যদি কেনেবাকৈ ফুটিলে হয়, হয়তো বহুত লোকে প্ৰাণ হেৰাব লগা হ'লে এই দেশৰ স্বাধীন হোৱা দিনটো। তো এয়া অসম আৰক্ষীৰ এক বৃহৎ বিফলতা। বাকী ঠাইখিনিৰ কথা মই বাদ দিছোঁ। গুৱাহাটীৰ চিটিৰ মাজত আচলতে কেনেকৈ বোম লগাব পাৰিলে, যিটো সময়ত কোৱা হয় অসম আৰক্ষী ইমান আচলতে স্মাৰ্ট আৰক্ষী, তাৰপিছতো কেনেকৈ আচলতে গোটেই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ইমানকৈ বোম সংস্থাপন কৰিব পাৰিলে। কিবা কাৰিকৰী বিজুতিৰ কাৰণে বা তেওঁলোকে ফুটাব ইচ্ছা নকৰাৰ কাৰণে হয়তো নুফুটিল, কিন্তু যদিহে ফুটিল হয় তেতিয়া কি হ'ল হয়
তেতিয়া চৰকাৰে আচলতে জনসাধাৰণক কি জবাব দিলে হয়, ইয়াত বহুত এটা ডাঙৰ কথা। তো এয়া আছিল অসম চৰকাৰৰ এক সৰ্ববৃহৎ বিফলতা আৰু ইতিহাসত কোনদিন নোহোৱা নোপোজা এটা ঘটনা বুলি ক'ব পাৰি। আৰু আমাৰ ভাগ্য ভাল আছিল, হয়তো সেই বোমাবিলাক বিস্ফোৰণ নহ'ল, যদি হ'ল হয় হয়তো বহু লোকে প্ৰাণ হেৰাবলগীয়া হ'ল হয়। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে অসম আৰক্ষীৰ এই বিফলতাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।